এক ভাৰত শ্ৰেষ্ঠ ভাৰত দ্বিতীয় পৰ্যায়ৰ শিবিৰ এনচিচি উত্তৰ পূব অঞ্চল সঞ্চালকালয়ৰ উদ্যোগত আৰু এনচিচি গোট মুখ্যালয় ডিব্ৰুগড়ৰ অধীনত 2025 চনৰ 2 জানুৱাৰীৰ পৰা আৰম্ভ হৈ 13 জানুৱাৰীলৈকে অনুষ্ঠিত হ'ব। জিলাখনৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত 12 দিনীয়া এই শিবিৰৰ মূল উদ্দেশ্য হৈছে ৰাষ্ট্ৰীয় একতা শক্তিশালী কৰা। এই বিশেষ শিবিৰত পশ্চিমবংগ, দিল্লী, ছিকিম আৰু উত্তৰ পূবৰ ৰাজ্যসমূহৰ 600 গৰাকী এনচিচি কেডেটে অংশগ্ৰহণ কৰিছে। শিবিৰটোৱে সাংস্কৃতিক আদান প্ৰদানৰ লগতে বিভিন্ন ৰাজ্যৰ কেডেটসকলৰ মাজত ঐক্যৰ ভাৱ জগাই তোলে। 2025 চনৰ 6 জানুৱাৰীত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত এক সাংস্কৃতিক কাৰ্যসূচী শিবিৰটোৰ অন্যতম আকৰ্ষণ। উক্ত অনুষ্ঠানত উচ্চপদস্থ সেনা বিষয়াসকল উপস্থিত থাকে আৰু অংশগ্ৰহণকাৰী অঞ্চলসমূহৰ সমৃদ্ধ সাংস্কৃতিক বৈচিত্ৰ্য প্ৰদৰ্শন কৰে। ডিব্ৰুগড়ৰ 10ম অসম বেটেলিয়ন এনচিচিৰ কমাণ্ডিং অফিচাৰৰ উদ্যোগত আয়োজিত এই শিবিৰে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ আদৰ্শক প্ৰসাৰিত কৰাৰ লগতে দেশৰ বিভিন্ন অঞ্চলৰ যুৱ সমাজৰ মাজত ঐক্যৰ বন্ধন দৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। Jai Hind, first of all, my name is J.U. Praneet Singh Oberoi and I am from Delhi Directorate, and I have been attending EBSB Dibrugarh camp this time, and the experience as of now till date is very fantastic, and for now we are performing in cultural programs also, and I have just performed in a cultural program from Delhi Directorate, and it was a wonderful experience. Like EBSB or Ek Bharat Shresth Bharat camp which we are attending, it focuses on national integration. Like India is a country which enriches diversity. We have different states, different cultures, and due to this, to prevent and avoid separation, we always promote national integration so that people from different states and cultures, they always adapt and learn about different cultures so that they can be together and all along. অসম আদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।